Hey guys, good morning. ৰাতিপুৱা আহি ঘৰ পালোহি ঘৰৰ মানে মা ঘৰৰ পৰা আহি পেলাই আমি এতিয়া য'ত থাকোঁ কোৱাৰ্টাৰ তাত পালোহি গোটেই কাম বন কৰি আজৰি ইমানেই বৰষুণ দিছে আমি আহি থাকোঁতে মানে বৰষুণ বতৰতে উপায় নাই কামটো কৰিবই লাগিব আকৌ কাম বন কৰি আকৌ অফিচ যাবলৈ আছে ইফালে ছোৱালীকো বনাই সিজাই খুৱাই স্কুল পঠালোঁ নিজে আকৌ খাবলৈ মন যোৱা নাই কিলোজনে একো খাবলৈ মন যোৱা নাই নাখাওঁ একো এতিয়া মই ডাইৰেক্ট অফিচত যাম গা পা ধুই ৰেডি মুখত ক্ৰীম চিম ধৰিবলৈ আছে ওলাওঁ আৰু এয়া মোৰ ফুলৰ দেখিছে অৱস্থা বেয়া তাকেহে পাছত দেখাম আৰু ফুলৰ গতি কি হৈ আছে মোৰ একদম মানে ফুল চুলবোৰ অৱস্থা বেয়া হৈ থাকিলেগে তাকে মই ওলাই লওঁচোন পুতুককৈ ওলাই মেলি পাছত লগ পাম আপোনালোকক মুখত ক্ৰীমটো পটাপট ঘঁহিয়ে লৈছোঁগৈ আকৌ নহ'বা থাকিয়ে যাব নহয় ছানস্ক্ৰীনটো মেইন আৰু ৰ'দলৈ ওলাই যাম তেতিয়া ৰ'দতে ডিউটি কৰা হয় প্ৰায়ে আৰু ৰ'দলৈ যাম যেতিয়া আৰু ছানস্ক্ৰীনটো মেইন মানে সানি লৈছোঁ আৰু ছানস্ক্ৰীনটো সানি পেলাই বোলো চুলিখিনি ফণিয়াই লওঁ চুলিৰ অৱস্থা যিহে কিনো ফণিয়া মানে চুলি ফণিয়াইছোঁ ইফালে একদম গোটেই চুলি সৰি অৱস্থা নাই ইমানেই চুলি সৰিছে কেলৈ জানো মোৰহে হৈছে নেকি এনেকুৱা বহুত চুলি সৰিছে মানে চুলি ফণিয়াবই নোৱাৰোঁ চুলি ধোৱা নাই কিন্তু ৰাতিপুৱা যে মই বৰষুণত তিতি পেলাই কাম কৰিলোঁ এয়া গতি হৈছে মানে চোতালখন সাৰোঁতে মানে বৰষুণ দিলে যেন মই মানে বৰষুণ দিছে যদি ৰখি থকা নাই কাৰণ চোতালখন মানে সাৰি লওঁ কাৰণ এতিয়া থাকি যাব পাছত মানে আহি পেলাই মোৰ কৰিবলৈ একদম মন নাযায় অফিচৰ পৰা সেইকাৰণে পটাপট সাৰি দিলোঁ কিন্তু গৈ থৈ পেলাই মোৰ চুলি ভিজি গ'লগৈ ইফালে গাটো বেয়াই কিন্তু উপায় নাই আৰু জ্বৰ হ'লেও উপায় নাই মানে আৰু এতিয়া পানীও লাগি আছেগৈ আৰু লাগিব বেছিয়ে হ'ব চাগে মোৰ কিন্তু কামকেইটা থাকি যাব যে আকৌ নিজে কৰিব লাগিব সেইকাৰণে মানে কৰিয়ে লৈছোঁ উপায় নাই মানে মোৰ যে চেলাৰী নাই একদম আঁকিবলগীয়া হৈ গৈছে মানে দেখিছেনে বাৰু বৰ মানে গতি আৰু নাইকিয়া উপায় নাই আৰু চাহো খাবলৈ সময় পোৱা নাই চাহ খোৱাই নাই এতিয়ালৈকে খালি যাওঁতে আৰু চিৰা জলপান খাই যাম বুলি ভাবিছোঁ কিন্তু ভাত খাবলৈ মন যোৱা নাই মুখখন মানে বৰ তেতিয়া লাগি আছে যে ভাত নাখাওঁ এই জলপানকে খাই যাম বুলি ভাবিছোঁ টিফিনত তেনেকৈ আজি একো নিনিওঁ যদি ভোক লাগে বাহিৰৰ হোটেলতে অৰ্ডাৰ দিম বুলি ভাবিছোঁ অৰ্ডাৰ দি পেলাই খাম বুলি ভাবিছোঁ কি হয় আৰু চাওঁচোন বাৰু অফিচত গৈ পেলাইহে গম পাম আৰু কি হয়গৈ নহবা গুচি আহিম নেকি গাটো ভাল লাগি থকা নাই নহবা সোনকালে গুচি আহিম তেনেকৈ ভাবিছোঁ আৰু ইফালে আকৌ সেই পটাপট ওলাইছোঁ কিন্তু সেই ঘৰত আকৌ কাম কৰা মানুহ দুটা মাতি থৈ আহিছোঁ নহয় বোলো বাৰীত কাম কৰিবলৈ কাৰণে তাকে কি হয় জানো এতিয়া কাম কৰা মানুহ মাতিছোঁ ইফালে আকৌ ময়ো নাথাকিমগৈ কি হয়গৈ আৰু কাম তেনেকৈ কৰাই থৈ যাব লাগিব উপায় নাই আৰু ন বাৰীখন বহুত বেয়া হৈছে বাৰীখন ইমান জংঘল হৈছে নহয় এতিয়া গৰমৰ দিন যে